স্বাগতম জনাইছোঁ ৰেইনব' ব্লগৰ জৰিয়তে। আৰু আজিৰ ব্লগটো এনেকুৱা এটা মজাদাৰ ব্লগ হ'ব, আৰু সেই ব্লগটো চোৱাৰ আগতে আপোনালোকে মোৰ চেনেলত প্ৰথমে গৈ ছাবস্ক্ৰাইব কৰি ল'ব। ফেচবুকত যিসকল আছে সেইসকলে ফ'ল' কৰি ল'ব। আৰু মই আজিৰ যিটো ইণ্টাৰেষ্টিং ব্লগ যিটো হ'ব, সেই ইণ্টাৰেষ্টিং ব্লগটো মই আপোনালোকক নিশ্চয় দেখাম। আৰু তাৰ আগতে আপোনালোকে মোক আন্তৰিকভাৱে স্বাগতম জনাই ল'ব। আৰু মই আপোনালোকক জনাই ল'ম আৰু মানে কি ক'ম, আৰু আজি ব্লগটো এনেকুৱা এটা মজাদাৰ হ'ব নহয়। সেই ব্লগটো এটা ৰাতি ফুৰা ফুলৰ বিষয়ে, আৰু সেই ফুলটো কেনেকুৱা ফুলে আৰু সেই ফুলটোৰ কেনেকুৱা শুভ সৌন্দৰ্যখিনি তাৰ বিষয়ে মই দেখুৱাই ল'ম। তাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি ল'ব। তেনেহ'লে আজিৰ ব্লগটো আৰম্ভ কৰোঁ। যে এই ফুলটো যে প্ৰতিদিন ৰাতি নিশাই ফুলটো যে ফুলটো খুব ধুনীয়া দেখাত। এইটো মোৰ ঘৰত লগোৱা ফুলটো, আৰু ফুলটো মানে প্ৰতিদিন ৰাতি নিশা ফুলি থাকে। গোন্ধটো তাৰ বহুত ধুনীয়া, ভাল আৰু গোন্ধ প্ৰায় মন একদম চুই যোৱা যেন লাগে ফুলৰ গোন্ধটোৱে। আৰু প্ৰতিদিনে নিশাৰ সময়ত মানে এই সন্ধিয়াৰ সময় হোৱাৰ লগে লগে ফুলটোৱে কি কৰে, তাৰ এনেকুৱা তাৰ পাহিবিলাক মেলি যায়। দিনত এইটো কেতিয়াও এটা ফুলো নিমিলে, আৰু ফুলটো মানে দেখাত ইমান ভাল লগা আৰু এটা ফুলবিলাক। যে গাইজ, আপোনালোকে এই ফুলটো চোৱাৰ পিছত আপোনালোকৰ কেনেকুৱা লাগিলে সেইটো মোক জৰুৰ জনাব। কোনোবাই যদি এই ফুলটোৰ নামটো বা ফুলটোক চিনি পায় তেনেহ'লে মোক কমেণ্টত জনাই দিব। এই ফুলটো কি হয়, এটা ছাৰপ্ৰাইজ হিচাপত আপোনালোকৰ ওপৰলৈ মই এইটো এৰি দিলোঁ। আৰু ফুলটো বহুত ভাল লগা ফুল দেখাত, এনেই যে একদম চিম্পুল ফুল হয় দেখাত, কিন্তু সেই ফুলটোৰ গোন্ধটো ৰাতি হ'লে বহুত ভাল, মনটো একদম মনোমোহা কৰি পেলায় ফুলৰ গোন্ধটোৱে। খুব ভালেই ফুল, আৰু ৰাতি ফুলখিনি মেলি থাকে যেতিয়া ফুলখিনি যে পাতবিলাক দেখাই এনেই নৰ্মেলি দেখাতো গোলাপ ফুলৰ পাতৰ নিচিনা দেখাত, মন জয় কৰা এটা ফুল। আৰু গাইজ, আপোনালোকৰ কেনেকুৱা লাগিছে এই ফুলটো চাই পেলাই আপোনালোকে নিশ্চয় কমেণ্টত জনাব। এইটো মই বহুত দিনৰ পৰা আপোনালোকক মই দেখুৱাম বুলি ভাবোঁতে মোৰ মনত পৰিল। আজি মই দিনৰ পৰা প্ৰস্তুতি লৈছোঁ যাতে মই এইটো ৰাতি আপোনালোকক দেখুৱাম। আৰু এই ফুলটোৰ মানে ৰাতি কেনেকুৱা ফুলৰ তাৰ পাহিবিলাক মেলি থাকে আপোনালোকে চাই যাওক, যে ৰাতি সেই ফুলৰ পাহিবিলাক লাহে লাহে মেলিয়ে আছে। আৰু মোৰ কিন্তু আটাইতকৈ পচন্দনীয় এটা ফুল হৈছে এইটো। মই একচুৱেলি হোৱাইট ফুলবিলাক মানে আটাইতকৈ বেছি ভাল পাওঁ, আৰু সেই হোৱাইট ফুলৰ ভিতৰত এটা অন্যতম। চাই যাওক, আপোনালোকে কোনোবাই এই ফুলটো চিনি পায়নে? যদি চিনি পায় মোক জনাব। ৰাতি আন্ধাৰতেই দেখাতো তোমাক বৰ ধুনীয়া, মই বিচাৰোঁ সদায় তোমাকে মোৰ মন জয় কৰাৰ কাৰণে। ফুল তুমিনো হেনো অতি বিৰংগনীয়া, তুমি পৃথিৱীৰ বিভিন্ন ৰং লৈ পৃথিৱীলৈ আহিছা, আৰু সেই ফুলৰ গোন্ধখিনিয়ে মানুহক মুগ্ধ কৰিয়েই থৈছে। মানুহৰ মনৰ বিভিন্ন কথাখিনি তুমি ফুলৰ জৰিয়তে মানুহে প্ৰকাশ কৰিছে। কিছুমান এনেকুৱা এটা মানে নিজে তৈয়াৰ কৰিলোঁ, আৰু এটা মানে এই কবিতাৰ নিচিনা, আৰু মানে এটা ফুলবিলাক দেখি পেলাই এনেকৈ মনত হঠাতে উদয় হৈ গ'ল। আৰু কি যে উদয় হ'ল আৰু মানে ক'ব নোৱাৰোঁ। কথাটো হ'ল, আপোনালোকে চোৱাৰ পিছত আপোনালোকৰ কেনেকুৱা লাগিলে আজিৰ এই ফুলৰখিনি দেখি পেলাই, আৰু ৰাতি দেখাত কেনেকুৱা লাগিছে আপোনালোকে সেইখিনি জনাব। এই ফুলখিনি ৰাতি দেখাৰ লগে লগে কেনেকুৱা লাগিছে সেইটো নিশ্চয় কমেণ্টত জনাব, আশা কৰোঁ। আৰু ভালেই লাগিছে হয়তো, আৰু মোৰ কিন্তু বহুত আনন্দ লাগিছে, বহুত ভাল লাগিছে এইটোখিনি দেখাৰ পিছত। বৰ ভাল লগা এটা দৃশ্য, আৰু এই ভাল লগা দৃশ্যখিনি মই আপোনালোকক পূৰা দেখুৱাইছোঁ, আৰু সেইখিনি আপোনালোকে নিশ্চয় চাব। আৰু ফুলখিনি কেনেকুৱা, ইমান ভাল লগা ফুলখিনি চাই যাওক, ইমান ভাল লগা। নিশ্চয় আপোনালোকৰ ভাল লাগিছে।
যদি ভাল লাগে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু ভালকৈ ফটাই দিয়ক আৰু থেংক ইউ ছ' মাছ